ল'ৰা একমাত্ৰ ৰাকেশ দাস 11 তাৰিখ দিনাখন সন্ধিয়া মোটামুটি 7:30 বাজিছে বজাত কোনো দুখ কৰা নাই মোৰ ল'ৰাই। সেইদিনাখন আমি বাপে মায়ে ঘৰতে আছোঁ। এই ৰামু দাস বুলি কয় ল'ৰাটা আহি বাপেকে আছিল এইখিনিত থিয় দি বহি আছিল এই বেঞ্চিখনত। আৰু ল'ৰাটো মানে 7টা বাজিলে ভাত লাগে আমাৰ। বিকাৰ কষ্ট ল'ৰা না, ভাত খুজিলে আমি ভাত দিবই লাগে, লাগিলে নিমখ ভাতে হওক। ভাত দিছোঁ, ল'ৰাটো এতিয়া আছিল থিয়া দি গেট ভাঙি প্ৰৱেশ কৰিছে। গেটখন দিয়া আছিল, গেটখন প্ৰৱেশ কৰি ইয়াতে ঘূৰি মাৰিল, ইয়াতে অভাবাৰী কৰি উঠিল। তাৰপিছত সেইফালে টানি চুচুৰি লৈ যায় ৰাস্তাত বহুত মাৰপিট কৰিছে, মানে বহুত মাৰছে আৰু অলপ চলপ নহয়। তাৰপিছত পিছদিনাখন 12 তাৰিখে মই থানাত এখন এজাহাৰ দিলোঁ। আমি দুটাও আমাকো তাকো গুৰিয়াই হেৰি ঢাকাই দিছে বুকতে ধৰি, আৰু মোক এতিয়া গুৰি মাৰছে, মানে ফেৰাত গুৰি মাৰছে বাধা দিব যাওঁতে। কিয় মাৰা? আৰু লাইট ঠাইট চব অফ কৰি দিছে কোনৰ মানুহখিনি। তাৰপিছত মই থানাত গ'লোঁ, যাই এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত 12 তাৰিখে দিলোঁ। 13, 14, 15 তাৰিখ 15 তাৰিখলৈ কোনো মানে খা খবৰ নাই যদি মই তাৰপিছত গ'লোঁ 8 বছৰত যাই ছাৰে মানে কোনো মোক ৰেছপন্স নিদিলে, আৰু অলপো নিদিলে। বোলে একজন মাইকী মানুহ কিয় বহি আছে থানাত, কোনো মানে খবৰ নকৰিল মোক। ছাৰে মোৰ চকুৰ আগেদি ওলাই গ'ল, গুচি গ'ল ক'ৰবাত ডিউটিত। তাৰপিছত মই এটা কনিষ্টেবল আছিল, এই কি কয় LC বুলি কয়, পবিত্ৰ দাস, সি মোৰ লগত কথা পাতি আছিল। কয় পবিত্ৰ দাসে কয়, বাইদেউ আপোনাৰ কেছ অহা নাই এতিয়া। তাৰপিছত মই কৈছোঁ অহা নাই, ঠিকে আছে, মই মানিকপুৰত খবৰ ল'ম। তাৰপিছত এই 16 তাৰিখে মানিকপুৰ থানাত গৈছোঁ। যাই ক'লোঁ ছাৰক, ছাৰ মোৰ এটা 2 ষ্টাৰে লৈছে, জেহেৰুল ইছলাম বুলি কয় মানুহজন অফিচাৰজন। ক'লোঁ ছাৰ হেৰি আমাৰ কেছখন কি হ'ল? ওপৰতে ফাইলৰ ওপৰতে থৈছে, ছাৰ জ্যোতিকা দাস ৰিচিভ কৰি লৈ গৈছে 12 তাৰিখে, খুচি বুলি কয়, খুচি নাম বোলে লৈ গৈছে। তাৰপিছত মই আৰু ক'লোঁ তাতে গ'লোঁ, কালি নাই বুলি কয়, কথা নাই বুলি কয়। এই পঠাইছোঁ ঠিক ঠাক, মানে পবিত্ৰ দাস LC যাই ওলাইছে, DSP আহিছে, DSPৰ লগত ডিউটিত গৈছে আৰু কি তাতে থানাত। তাৰপিছত ক'লোঁ ছাৰ এইটো আহিছে আৰু কি হেৰি LCটো সোধকচোন, মই কালি গৈছিলোঁ নাই বুলি কৈছে। এইবাৰ ছাৰে কৈছে মণিপুৰ এই ছেকেণ্ড ছাৰে দাৰোগা নেকি এইটো জেহেৰুল ইছলামে কৈছে, সেই ছাৰে বোলে মই ৰিচিভ কৰা আছে, দিছোঁ, পঠাইছোঁ, কিয় নাই বুলি কয়। তাৰপিছত সেনেকৈ মই ঘৰত গুচি আহি মানে 16 তাৰিখ 17, 18 তাৰিখে 11টামান বজাত IC ছাৰ আহিছে। মই কিবা এটা আমাৰ মানুহ ভাগিনা মৰছে শ্ৰাদ্ধত গৈছিলোঁ, মোক ফোন কৰিছে, কয় বাইদেউ আপোনাৰ হেৰি কোনখিনিত যাব লাগিব, ফোন কৰিছে মোক। নাম্বাৰটো এনেই ব্লক কৰি থয়, সেইদিনাখন ফোন কৰিছে আৰু কি, বোলে ছাৰ মইতো বাহিৰত আছোঁ অলপ, আপোনালোকে আজি আহিছে, মই দেখোন নাই। নহয় আপোনাৰ ঘৰত নাযাওঁ, ৰামু দাসৰ ঘৰত যাম সেনেকৈ কৈছে। কোৱাতে আহিছে, আহি মানে আচলতে মই এজাহাৰকাৰী, মোৰ ঘৰতহে তদন্ত ল'ব লাগিছিল আগত, মানে আসামীৰ পক্ষতহে তদন্ত লৈছে। এতিয়া আপোনাৰ কি বিচাৰে? এতিয়া মই বিচাৰোঁ আৰু মোক সুবিচাৰ লাগে। তাৰমানে তদন্ত কৰা নাই? তদন্ত কৰা নাই, কোনো তদন্তই কৰা নাই, অহা নাই। আৰু আপোনাৰ যিটো মানসিক বিকাশ ৰাইজৰ মাৰপিট কৰিলে তাৰ কি ক'ব এতিয়া? ল'ৰাটো চিকিৎসা কৰিব পৰা নাই, আমি কিমান কষ্টত ভুগি আছোঁ, আজি 5 বছৰ ধৰি আমি ভুগি আছোঁ, ভুক্তভোগী হৈ আছোঁ। আমি যিখিনি পৰা মতে আমি চিকিৎসা কৰিছোঁৱে, কিন্তু নৰিলে কি কৰিম আৰু। ল'ৰাজনক যে সেই বুলি যে বিকাৰগ্ৰস্ত ল'ৰাজনক মাৰিব, ক'ত আইনত আছে যদি মাৰছে যদি ক'ব লগা নাই আৰু। এতিয়া আৰু আপোনাৰ কিবা ভাবুকি দি আছে নেকি? আমাকতো ভাবুকি দিয়া আছে, কয় আৰু মাৰিব বোলে, আৰু মাৰিম বুলি কৈ আছে। এতিয়া মুখ্যমন্ত্ৰী আৰু SP মহোদয় কি ক'ব? মই মুখ্যমন্ত্ৰী মহোদয় ছাৰক এটাই অনুৰোধ কৰোঁ, মোৰ বিকাৰগ্ৰস্ত ল'ৰাক যাতে অলপ নিৰাপত্তা দিয়ে, আমাকো লগতে যাতে নিৰাপত্তা দিয়ে। SP ছাৰকো মই অনুৰোধ জনাওঁ, IC ছাৰে কিয় এনেকুৱা কৰিছে, তেওঁৰ যাতে বিহিত ব্যৱস্থা লয়, এইখিনিয়ে মোৰ ক'ব লগা। মোৰ ল'ৰা একমাত্ৰ
ৰাকেশ দাস যোৱা 11 তাৰিখ দিনাখন সন্ধিয়া মোটামুটি 7:30 বাজিছে বজাত কোনো দুখ কৰা নাই মোৰ ল'ৰাই। সিদিনাখন আমি বাপে মায়ে ঘৰতে আছোঁ। এই ৰামু দাস বুলি কয় ল'ৰাটা আহি বাপেকে আছিল এইখিনিত থিয় দি বহি আছিল এই বেঞ্চিখনত। আৰু ল'ৰাটো মানে 7টা বাজিলে ভাত লাগে আমাৰ। বিকাৰ কষ্ট ল'ৰা না, ভাত খুজিলে আমি ভাত দিবই লাগে, লাগিলে নিমখ ভাতে হওক। ভাত দিছোঁ, ল'ৰাটো এতিয়া আছিল থিয়া দি গেট ভাঙি প্ৰৱেশ কৰিছে। গেটখন দিয়া আছিল, গেটখন প্ৰৱেশ কৰি ইয়াতে ঘূৰি মাৰিল, ইয়াতে অভাবাৰী কৰি উঠিল। তাৰপিছত সেইফালে টানি চুচুৰি লৈ যায় ৰাস্তাত বহুত মাৰপিট কৰিছে, মানে বহুত মাৰছে আৰু অলপ চলপ নহয়। তাৰপিছত পিছদিনাখন 12 তাৰিখে মই থানাত এখন এজাহাৰ দিলোঁ। আমি দুটাও আমাকো তাকো গুড়াই হেৰি ঢাকাই দিছে বুকতে ধৰি, আৰু মোক এতিয়া গুৰি মাৰছে, মানে ফেৰাত গুৰি মাৰছে বাধা দিব যাওঁতে। কিয় মাৰা? আৰু লাইট ঠাইট চব অফ কৰি দিছে কোনৰ মানুহখিনি। তাৰপিছত মই থানাত গ'লোঁ, যাই এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত 12 তাৰিখে দিলোঁ, 13, 14, 15 তাৰিখ 15 তাৰিখলৈ কোনো মানে খা খবৰ নাই যদি মই তাৰপিছত গ'লোঁ 8 বছৰ যাই ছাৰে মানে কোনো মোক ৰেছপন্স নিদিলে আৰু অলপো নিদিলে। বোলে একজন মাইকী মানুহ কিয় বহি আছে থানাত, কোনো মানে খবৰ নকৰিল মোক। ছাৰে মোৰ চকুৰ আগেদি ওলাই গ'ল, গুচি গ'ল ক'ৰবাত ডিউটিত। তাৰপিছত মই এটা কনিষ্টেবল আছিল, এই কি কয় LC বুলি কয়, পবিত্ৰ দাস, সি মোৰ লগত কথা পাতি আছিল। কয় পবিত্ৰ দাসে কয়, বাইদেউ আপোনাৰ কেছ অহা নাই ইয়াতে। তাৰপিছত মই কৈছোঁ অহা নাই, ঠিকে আছে, মই মানিকপুৰত খবৰ ল'ম। তাৰপিছত এই 16 তাৰিখে মানিকপুৰ থানাত গৈছোঁ, যাই ক'লোঁ ছাৰক, ছাৰ মোৰ এটা 2 ষ্টাৰে লৈছে, জেহেৰুল ইছলাম বুলি কয় মানুহজন অফিচাৰজন। ক'লোঁ ছাৰ হেৰি আমাৰ কেছখন কি হ'ল? ওপৰতে ফাইলৰ ওপৰতে থৈছে ছাৰ জ্যোতিকা দাস, ৰিচিভ কৰি লৈ গৈছে 12 তাৰিখে, খুচি বুলি কয়, খুচি নাম বুলি লৈ গৈছে। তাৰপিছত মই আৰু ক'লোঁ তাতে গ'লোঁ, কালি নাই বুলি কয়, কথা নাই বুলি কয়। এই পঠাইছোঁ ঠিক ঠাক, মানে পবিত্ৰ দাস LC যাই ওলাইছে, DSP আহিছে, DSPৰ লগত ডিউটিত গৈছে আৰু কি তাতে থানাত। তাৰপিছত ক'লোঁ ছাৰ এইটো আহিছে আৰু কি হেৰি LCটো সোধকচোন, মই কালি গৈছিলোঁ নাই বুলি কৈছে। এইবাৰ ছাৰে কৈছে মণিপুৰ এই ছেকেণ্ড ছাৰে দাৰোগা নেকি এইটো জেহেৰুল ইছলামে কৈছে, সেই ছাৰে বোলে মই ৰিচিভ কৰা আছে, দিছোঁ, পঠাইছোঁ, কিয় নাই বুলি কয়। তাৰপিছত সেনেকৈ মই ঘৰত গুচি আহি মানে 16 তাৰিখ 17, 18 তাৰিখে 11টামান বজাত IC ছাৰ আহিছে। মই কিবা এটা আমাৰ মানুহ ভাগিনা মৰছে শ্ৰাদ্ধত গৈছিলোঁ, মোক ফোন কৰিছে, কয় বাইদেউ আপোনাৰ হেৰি কোনখিনিত যাব লাগিব, ফোন কৰিছে মোক। নাম্বাৰটো এনেই ব্লক কৰি থয়, সিদিনাখন ফোন কৰিছে আৰু কি, বোলে ছাৰ মইতো বাহিৰত আছোঁ অলপ, আপোনালোকে আজি আহিছে, মই দেখোন নাই। নহয় আপোনাৰ ঘৰত নাযাওঁ, ৰামু দাসৰ ঘৰত যাম সেনেকৈ কৈছে। কোৱাতে আহিছে, আহি মানে আচলতে মই এজাহাৰকাৰী, মোৰ ঘৰতহে তদন্ত ল'ব লাগিছিল আগত, মানে আছামীৰ পক্ষতহে তদন্ত লৈছে। এতিয়া আপোনাৰ কি বিচাৰে? এতিয়া মই বিচাৰোঁ আৰু মোক সুবিচাৰ লাগে। তাৰমানে তদন্ত কৰা নাই? তদন্ত কৰা নাই, কোনো তদন্তই কৰা নাই, অহা নাই। আৰু আপোনাৰ যিটো মানসিক বিকাশ ৰাইজে মাৰপিট কৰিলে তাৰ কি ক'ব এতিয়া? ল'ৰাটো চিকিৎসা কৰিব পৰা নাই, আমি কিমান কষ্টত ভুগি আছোঁ, আজি 5 বছৰ ধৰি আমি ভুগি আছোঁ, ভুক্তভোগী হৈ আছোঁ। আমি যিখিনি পৰা মতে আমি চিকিৎসা কৰিছোঁহে, কিন্তু নৰিলে কি কৰিম আৰু। ল'ৰাজনক যে সেই বুলি যে বিকাৰগ্ৰস্ত ল'ৰাজনক মাৰিব, ক'ত আইনত আছে যদি মাৰছে যদি ক'ব লগা নাই আৰু। এতিয়া আৰু আপোনাৰ কিবা ভাবুকি দি আছে নেকি? আমাকতো ভাবুকি দিয়া আছে, কয় আৰু মাৰিব বোলে, আৰু মাৰিম বুলি কৈ আছে। এতিয়া মুখ্যমন্ত্ৰী আৰু SP মহোদয় কি ক'ব? মই মুখ্যমন্ত্ৰী মহোদয় ছাৰক এটাই অনুৰোধ কৰোঁ, মোৰ বিকাৰগ্ৰস্ত ল'ৰাক যাতে অলপ নিৰাপত্তা দিয়ে, আমাকো লগতে যাতে নিৰাপত্তা দিয়ে। SP ছাৰকো মই অনুৰোধ জনাওঁ, IC ছাৰে কিয় এনেকুৱা কৰিছে, তেওঁৰ যাতে বিহিত ব্যৱস্থা লয়, এইখিনিয়ে মোৰ ক'ব লগা। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ।
ডিমৰিয়াৰ তেতেলিয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।